কথাকেইটা অকণমান কওক। নমস্কাৰ, মোৰ নাম শ্ৰী অনুৰাগ প্ৰীতম বৰা। মই আজি সদ্য ঘোষিত অসম লোকসভা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ আৰু আছাম চিভিল ছাৰ্ভিচ হিচাপে পাইছোঁ আৰু ৰেংক মোৰ 19 নম্বৰ পাইছোঁ। আৰু এই পৰীক্ষাটোৰ কাৰণে মই যথেষ্ট আজি সুখী যে মই এই পৰীক্ষাটো খুব ভালদৰে উত্তীৰ্ণ হ'ব পাৰিছোঁ। আৰু সেইবাবে মই ভগৱানক, নিজৰ মা দেউতাক আৰু মোৰ শুভাকাংক্ষীসকলক ধন্যবাদ জনাইছোঁ যে তেওঁলোকে মোক কাৰণে ইমান ভালকৈ ভাবিছিলে আৰু মই এই পৰীক্ষাত সুকলমে উত্তীৰ্ণ হ'ব পাৰিলোঁ। ধন্যবাদ। মই নিতৰ তেনেকুৱা মোৰ ফিক্স টাইম টেবল নাছিলে, কিন্তু মানে মোৰ যোনটো মই ভাল দেখোঁ আজিৰ দিনটোত মই তেনেকৈ মানে টাৰ্গেট ৰাখি লৈছিলোঁ যে আজিৰ দিনটোত মই এইকেইটা চেপ্টাৰ কমপ্লিট কৰিম, আজিৰ দিনটোত এইকেইটা টপিক কমপ্লিট কৰিম। সেনেদৰে মই তেনেকৈ মানে ফিক্স কৰিছিলোঁ। এনেকুৱা ফিক্স টাইম টেবল মই বনোৱা আজিলৈকে নাই। আৰু সেয়াই হয়। সফলতাক লৈ মই কি ক'ম নিজেই ভাবিব পৰা নাই, কাৰণ মই অতিকৈ আনন্দিত, অতিকৈ গৌৰৱান্বিত। মোৰ একমাত্ৰ ল'ৰা, আৰু মই ভাবিছিলোঁ ই কিবা এটা ভাল অসম চৰকাৰৰ অধীনত কিবা এটা ভাল চাকৰি পালে আমিও গৌৰৱ কৰিব পাৰিম আৰু মন বহুত আনন্দিত হ'ম। আজি ভগৱানে চকু মেলি চালে আৰু তাক এই ACS-ত 19 নম্বৰ তাক উত্তীৰ্ণ হ'ল কৰাই দিলে। গতিকে ভগৱানৰ ওচৰত আমি কৃতজ্ঞ আৰু লগতে তাৰ শুভাকাংক্ষী সকলোৰে প্ৰতি আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তাৰ ভৱিষ্যত উজ্জ্বল হওক, সি যাতে ভাল এজন সুনাগৰিক হৈ সৎ চিন্তাৰে তাৰ কৰ্মক্ষেত্ৰত যাতে আগুৱাই যায়। এই ক্ষেত্ৰতে অসম চৰকাৰলৈ মই বহুত ধন্যবাদ জনাইছোঁ, মোৰ ল'ৰাটোক এইটো চাকৰিৰ বাবে যে নিৰ্বাচিত কৰাৰ বাবে। আজি আমি খুব আনন্দিত মাক দেউতাক হিচাপে। সি বহুত কষ্ট কৰিছিলে, আজি তাৰ সুফল পাইছে আৰু আমিও আনন্দিত। সি যাতে ভৱিষ্যতে এজন ভাল অসামৰিক পদত জিলিকি যায়, সেইকাৰণে আমি বহুত তাক লৈ গৌৰৱান্বিত। কথাকেইটা অকণমান কওক। নমস্কাৰ, মোৰ নাম শ্ৰী অনুৰাগ প্ৰীতম বৰা। মই আজি সদ্য ঘোষিত অসম লোকসভা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ আৰু আছাম চিভিল ছাৰ্ভিচ হিচাপে পাইছোঁ আৰু ৰেংক মোৰ 19 নম্বৰ পাইছোঁ। আৰু এই পৰীক্ষাটোৰ কাৰণে মই যথেষ্ট আজি সুখী যে মই এই পৰীক্ষাটো খুব ভালদৰে উত্তীৰ্ণ হ'ব পাৰিছোঁ। আৰু সেইবাবে মই ভগৱানক, নিজৰ মা দেউতাক আৰু মোৰ শুভাকাংক্ষীসকলক ধন্যবাদ জনাইছোঁ যে তেওঁলোকে মোক কাৰণে ইমান ভালকৈ ভাবিছিলে আৰু মই এই পৰীক্ষাত সুকলমে উত্তীৰ্ণ হ'ব পাৰিলোঁ। ধন্যবাদ। মই নিতৰ তেনেকুৱা মোৰ ফিক্স টাইম টেবল নাছিলে, কিন্তু মানে মোৰ যোনটো মই ভাল দেখোঁ আজিৰ দিনটোত মই তেনেকৈ মানে টাৰ্গেট ৰাখি লৈছিলোঁ যে আজিৰ দিনটোত মই এইকেইটা চেপ্টাৰ কমপ্লিট কৰিম, আজিৰ দিনটোত এইকেইটা টপিক কমপ্লিট কৰিম। সেনেদৰে মই তেনেকৈ মানে ফিক্স কৰিছিলোঁ। এনেকুৱা ফিক্স টাইম টেবল মই বনোৱা আজিলৈকে নাই। আৰু সেয়াই হয়। সফলতাক লৈ মই কি ক'ম নিজেই ভাবিব পৰা নাই, কাৰণ মই অতিকৈ আনন্দিত, অতিকৈ গৌৰৱান্বিত। মোৰ একমাত্ৰ ল'ৰা, আৰু মই ভাবিছিলোঁ ই কিবা এটা ভাল অসম চৰকাৰৰ অধীনত কিবা এটা ভাল চাকৰি পালে আমিও গৌৰৱ কৰিব পাৰিম আৰু মন বহুত আনন্দিত হ'ম। আজি ভগৱানে চকু মেলি চালে আৰু তাক এই ACS-ত 19 নম্বৰ তাক উত্তীৰ্ণ হ'ল কৰাই দিলে। গতিকে ভগৱানৰ ওচৰত আমি কৃতজ্ঞ আৰু লগতে তাৰ শুভাকাংক্ষী সকলোৰে প্ৰতি আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তাৰ ভৱিষ্যত উজ্জ্বল হওক, সি যাতে ভাল এজন সুনাগৰিক হৈ সৎ চিন্তাৰে তাৰ কৰ্মক্ষেত্ৰত যাতে আগুৱাই যায়। এই ক্ষেত্ৰতে অসম চৰকাৰলৈ মই বহুত ধন্যবাদ জনাইছোঁ, মোৰ ল'ৰাটোক এইটো চাকৰিৰ বাবে যে নিৰ্বাচিত কৰাৰ বাবে। আজি আমি খুব আনন্দিত মাক দেউতাক হিচাপে। সি বহুত কষ্ট কৰিছিলে, আজি তাৰ সুফল পাইছে আৰু আমিও আনন্দিত। সি যাতে ভৱিষ্যতে এজন ভাল অসামৰিক পদত জিলিকি যায়, সেইকাৰণে আমি বহুত তাক লৈ গৌৰৱান্বিত।